এইকেইদিন ৰাতিপুৱা তুমি ক'লৈ গৈ আছা? মই যলৈকে নাযাওঁ, আপোনাক কিয় লাগে? তুমি মোৰ পত্নী, তোমাক সোধাৰ সম্পূৰ্ণ অধিকাৰ আছে মোৰ। কি অধিকাৰ কথা ক'বলৈ আহিছা? লাজ লগা নাই ক'বলৈ কাৰণে? ইমানেই যদি মানুহজনী বুলি ভাবিলা হয়, তেনেহ'লে মানুহজনী কি লাগে কি নালাগে সেয়া সকলোবোৰ খবৰ ৰাখিলা হয়। মানুহজনী ঘৰত থাকিব লাগে আছোঁ আৰু খালি বনাইছোঁ খুৱাইছোঁ, আৰুতো একো নাই। আৰু কি দিব লাগে তোমাক? সুধিব আহিছে কি দিব লাগে বুলি। এই ওচৰৰ ঘৰৰ মানুহক দেখা নাই ঘনীকক কেনেকৈ স্কি পিন্ধাই থাকে? আমাক সেই 10 বছৰ 5 বছৰ এই পুৰণা কাপোৰবোৰকে পিন্ধি থাকিব লাগে, আৰু সেইবোৰ যদি এদিন উলিয়াই ল'লোঁ পিন্ধিবলৈ কাৰণে, তেনেহ'লে নকৈছোঁ আৰু যেনিবা নতুন কাপোৰযোৰহে পিন্ধিলোঁ। তুমি লোকৰ লগত তুলনা কৰি লাভ নাই নহয়। সিহঁত হ'ল ধনী মানুহ, মই চাকৰি নকৰোঁ নহয়, মই হাজিৰা কৰোঁ। আৰু আমাৰ এটা ল'ৰা আছে ন, তাৰ ভৱিষ্যতৰ কথা ভাবিব লাগিব। এতিয়া আমাৰ দিন নাই আৰু তাৰহে দিন। অ' হয় নেকি? মই মানে ক'ৰবালৈ ওলাই গ'লেও এতিয়া ফটা চিঙা কাপোৰহে পিন্ধি যাব লাগিব। মইনো কেতিয়া ক'লোঁ ফটা চিঙা কাপোৰ পিন্ধি যোৱা বুলি? তুমি নিজে কাজিয়া বঢ়াই নল'বা। মই কাজিয়া বঢ়া নাই, তুমিহে কাজিয়া বঢ়াই আছা। কাপোৰ এযোৰ পিন্ধিবই নোৱাৰোঁ। ক'ত যোৱা, কেলৈ যোৱা, উফ ৰাম, ইমান যে প্ৰশ্ন কৰি থকা নহয়। প্ৰশ্নবোৰ তোমাৰ এনেকৈহে হ'ব লাগে। তোমাক কিবা লাগিছিলে নেকি, কিবা খাবা নেকি, তেনেকৈ কেতিয়াবা সুধি পাইছা নেকি? উফ ৰাম, তোমাৰ লগত মানে তৰ্কাতৰ্কি লাগি লাভ নাই। হ'ব দিয়া, যোৱা, য'লৈ যাবলৈ মন আছে তলৈ যোৱা, মই বাধা নিদিওঁ। এতিয়া গৈ কি লাভ? নাযাওঁ আৰু মই ঘৰখনতে সোমাই থাকিম। ল'ৰাটো চোৱা চিতা কৰিম, তোমাক চোৱা চিতা কৰিম, ভাত বনাই দিম, সেইবোৰে কাম ন মোৰ। মই কৈছোঁ মনে মনে থাকা, মোৰ লগত তৰ্কাতৰ্কি কৰি নাথাকিবা। এনেই খং উঠি আছে মোৰ। তোমাৰো কেতিয়া খং নুঠে? সদায়তো খং উঠিয়ে থাকে, আৰু এইবোৰ কথা ক'লে তোমাৰ খং উঠিবই। মই সুধিছোঁহে ন, এইকেইদিন ৰাতিপুৱা ক'লৈ গৈ আছা? ড্ৰাইং ড্ৰাই কথাবোৰ কৈ দিলেই হ'ল। কথাবোৰ তুমিয়ে বহলাই থাকা আৰু তুমিয়ে কাজিয়া কৰিবা। পিছত ক'বা মইহে কাজিয়া কৰিছোঁ বুলি। নাই, তোমাৰ ওচৰত থকাতকৈ নথকাৰ ভুল। অঁ, যোৱা ভিতৰলৈ যোৱা আকৌ। কেলৈ মোৰ ওচৰত আছা? আজিলৈকে একো এটা কিনি দি পোৱা নাই, এবছৰ হ'লেহে কাপোৰ এযোৰ কিনি দি পোৱা নাই। তেখেতৰ আকৌ লেবেল কথা। কেলৈ যে বিয়া আহিলোঁ নহয়, এই কাপোৰ জীৱনটোৱে ভাল আছিলে। অঁ বৌ, এই দাদা আছিল নেকি? অঁ আছে, ভিতৰতে আছে। কিবা কথা আছিল নেকি? অঁ বৌ, মানে দেউতাই মাতি পঠিয়াইছিলে, আমাৰ ঘৰত কাম অলপ আছে, কৰে যদি কৰিব বুলি। কৰিব, কেলৈ নকৰিব? ঘৰখনত বহি থাকিলে জানো টকা পাব? ঠিক আছে, নহ'লে পঠিয়াই দিব। অলপ সময় ৰ'বা, মই মাতি দিছোঁ। ঠিক আছে বৌ। হেই, শুনিছানে? অঁ, কি হ'লনো? এই ৰাজুহঁতৰ ঘৰত বোলে কাম অলপ আছে। কৰাগৈ যদি কৰাগৈ। ঘৰত বহি থাকিলে কাম নোপোৱা নহয়, অলপ ওলাকৈ যাব লাগে। এনেকৈ ঘৰত বহি থাকিলে ঘৰখন নচলে নহয়। অঁ দাদা, দেউতাই মাতি পঠিয়াইছিলে, আপুনি বলক। অঁ ঠিক আছে বাৰু, মই যাম দিয়া। তুমি গৈ থাকা, মই ভাতকেইটা খাই গৈ আছোঁ। হ'ব দিয়ক, আহিব কিন্তু দেই। এইকেইদিন হাজিৰা মানুহ বিচাৰি ক'তোৱে পোৱা নাই। হ'ব দিয়া, যাম। ব'লা, তুমি মোক ভাতকেইটা দি লোৱাগৈ। ঠিক আছে, আহা। বাবু, তুমি ইমান লেতেৰা কিয় হৈ আছা? ব'লা, ঘৰলৈ ব'লা। নাই মা, মই এতিয়া নাযাওঁ, অলপ খেলিম। তোমাৰ খেলা বহুত হৈ গ'ল। ব'লা কৈছোঁ নহয়, ব'লা। মই এতিয়া নাযাওঁ মা। কি হ'লনো বৌ, তাক কিয় ইমান দম দি আছা? চোৱাচোন, ইমান লেতেৰা হৈ আছে। মই বোলো ঘৰলৈ লৈ যাই ভৰি হাতখন ধুৱাই দিওঁ। উঠনিৰ পৰা চিঞৰি আছোঁ, নাই আহা। দেউতাকে আহি আকৌ মোকে গালি দিব। দেউতাক এতিয়া নাহে, কাম কৰা অলপ দেৰি হ'ব, তাকে মোক ক'বলৈ পঠিয়াই দিছিলে। অঁ হয় নেকি? আপুনি গৈ থাকক নহ'লে, মই ইয়াক লৈ গৈ আছোঁ। অঁ ঠিক আছে, হ'ব দিয়া, লৈ আহিবা। তুমি বহুত ভাল। হয়নে মই ভাল? হয় আকৌ। মায়ে যে এনিটাইম মোক গালিয়ে দি থাকে, মোক মৰমে নকৰে। কৰিব, কিয় নকৰিব? মই তোমাক কথা এটা সুধোনে? সোধা। তোমাৰ মা দেউতাই কাজিয়া কৰেনে বাৰু? কৰে। মায়ে দেউতাক সদায় বকি থাকে। কিয় বকে আকৌ? দেউতাৰ ওচৰত পইচা নাই যে, সেইকাৰণে। অঁ হয় নেকি? তাৰপিছত দেউতাও খং উঠি যায় নহয়, মাক পিতে। ইছ ৰাম, বৰ বেয়া কথাচোন এইটো। তুমি নিপিটিবলৈ ক'ব নোৱাৰা? মই কান্দি থাকোঁ। ঠিক আছে, এতিয়া তুমি কাম এটা কৰা, মই পইচা দিওঁ, তুমি দোকানত কিবা এটা খাই আহিবাগৈ দেই। হ'ব। ৰ'বা, মই তোমাক পইচা দি আছোঁ, এইকেইটা লোৱা, চিপছ খাবা। ঠিক আছে, হ'ব দিয়া। মই এতিয়া দোকানলৈ যাওঁ দেই। যোৱা। এই চেগতে মই বৌজনীৰ ওচৰৰ পৰা আহোঁগৈ। ইমান ধুনীয়া বৌজনী, এনেকৈনো পিটেনে বাৰু? অ' বৌ। আৰে ৰাজু, তুমি ল'ৰাটো ক'ত থলা? অঁ, সি কান্দি থকাৰ বাবে মই পইচা এটা দিছোঁ, দোকানত গৈছে কিবা খাবলৈ কাৰণে। ইছ ৰাম, তুমি অকলে পঠিয়াই দিছা? একো নহয় দিয়া, সি পাৰিম বুলি কৈছে নহয়। অঁ ঠিক আছে, আহা নহ'লে বহাহি, মই চাহ একাপ বনাওঁ। নাই, নালাগে বৌ, মই কথা এটাহে সুধিবলৈ আহিছিলোঁ। অঁ, কি কথা কোৱাচোন? দাদাই বোলে আপোনাক মাৰে, হয়নে? কোনে কৈছে তোমাক? গম পাইছোঁ আৰু মই। দাদাই নিজে কৈছে নেকি? নাই, দাদাক আৰু মই এইবোৰ কথা সুধিম নেকি? আপোনাৰ ল'ৰাটোৱে কৈছে। আপুনি বাৰু ইমান দুখত এইখন ঘৰত কেনেকৈ আছে?
কিনো কৰিম, উপায়তো নাই, থাকিবই লাগিব। এইখনেই মোৰ এতিয়া আচল ঘৰ, ইয়াত নাথাকিনো ক'ত যাম। হ'ল বুলি আৰু সদায় সদায় এনেকৈ অত্যাচাৰ সহি থাকিব পাৰিব জানো? মোৰ এইটো অভ্যাস হৈ গৈছে, মই এতিয়া পাৰোঁ সহ্য কৰিবলৈ। বেয়া নাপায় যদি কথা এটা কওঁ, আপুনি ইমান মৰম লগা, বেয়া নাপায় যদি মোৰ লগত বিয়া হ'বনে? এইবোৰ তুমি কি কৈছা? অঁ বৌ, মই যি কৈছোঁ সকলো ভাবি চিন্তিয়ে কৈছোঁ। আপোনাৰ কষ্ট মই সহ্য কৰিব পৰা নাই। মই এগৰাকী বোৱাৰী আৰু মোৰ সন্তানো আছে। মোক যদি তুমি বিয়া পাতা তেনেহ'লে সমাজে কি বুলি ক'ব? সমাজক লৈ কি আছে? আপুনি যিহেতু অশান্তিত আছে, মই সেইকাৰণেহে কৈছোঁ। আজি আপুনি অশান্তিত আছে, আপুনি মাৰ খাইছে, সেয়ে সমাজে জানো খবৰ ল'বলৈ আহিছে? নে সমাজে আপোনাক এসাঁজ খুৱাইছেগৈ? কোনোতো আপোনাক মাত এষাৰ দিবলৈ অহা নাই? তেতিয়াহ'লে কিয় ভয় খাই থাকিব লাগে? মানুহে কেইদিন ক'ব? খুব বেছি এমাহ দুমাহ, তাৰপিছত নিজৰে মুখখন বিষাই যাব, তেতিয়া ক'বলৈ বন্ধ কৰি দিব। কিন্তু এইটো ভাল কথা হ'ব জানো? কিয় নহয় বৌ? আজিকালি এইটো নৰ্মেল। এনে এজন মানুহৰ লগত থকাতকৈ নিজৰ জীৱনটো পুনৰ গঢ়ি তুলিব আপুনি। কিন্তু তুমি মোতকৈ বহুত সৰু। সৰু হ'লে কি হ'ল? তাততো একো প্ৰব্লেম নাই। মানুহে মোকেই ক'ব সৰু ল'ৰাটোক ফুচলাই ফুচলাই ভাল পালে বুলি। আপুনি বহুত ভাবিছে বৌ, তেনেকুৱা একো নহয়, আপুনি চাব। কিন্তু তোমাৰ মা দেউতাই জানো মানি ল'ব? নাই বৌ, আপুনি যদি মোক সঁহাৰি জনায় তেনেহ'লে মই এই গাঁও ঘৰ সকলোবোৰ এৰি বেলেগলৈ গুচি যাম আপোনাক লগত লৈ। ইয়াত থাকিলেহে আপোনাক কথা শুনাই থাকিব, ইয়াতে যদি নাথাকে তেতিয়া কোনে কথা শুনাব? আপুনি কথাটো ভাবি চিন্তি চাব, আপোনাক শান্তি লাগেনে নে অশান্তি লাগে? হ'ব দিয়ক, মই এতিয়া গৈ থাকোঁ বাৰু। দাদাই যদি দেখে আৰু কথাটো বিষমহে হ'ব। ঠিক আছে, যোৱা বাৰু। মই কাইলৈ আকৌ আহিম, আপুনি কথাটো কাইলৈ উত্তৰটি দিব। ঠিক আছে বাৰু। এইবোৰ বাৰু কি কথা কৈ থৈ গ'ল? মই জানো নিজৰ স্বামী আৰু সন্তানক এৰি থাকিব পাৰিম? কিন্তু ইয়াত মই কিনো সুখত আছোঁ? সকলো ফালৰ পৰাই দুখ মাথো দুখ। তাৰ পঢ়া শুনাও আছে, কিবা এটা যদি গতি লাগি যায় তেনেহ'লে দুয়োটাই সুখত খাব পাৰিম। কি হ'লেও তোমাৰ এইখিনিতে যে শিলপৰা কপৌটোৰ নিচিনা থিয় দি আছা? নাই একো হোৱা নাই। এই বাবু মানে দোকানলৈ গৈছে, তাকে চাই আছোঁ। কি আনিবলৈ কৈছে আকৌ? চিপছ আনিব গৈছে। আহিব দিয়া বনা। আপোনাৰ ইমান দেৰি হ'ল? কাম অলপ বেছিকৈ আছিল। মই ৰাজুক কৈ পঠিয়াইছিলোঁ নহয়, নক'লে নেকি? কৈছে। ভাত বনালানে নাই? বনালোঁ। ঠিক আছে, বনা নহ'লে ভাত দিয়াগে মোক, বৰকৈ ভোক লাগিছে আৰু ভাগৰো লাগিছে। ঠিক আছে, আহক ভাতকেইটা খাই লওঁকে। এখেতেতো কামৰ পৰা আহিয়ে ভাতকেইটা খাই খোজ মাৰি শুই আছে। ঘনীয়েকৰ মানে অলপো খবৰে নলয়। মইতো নিজে খাব লাগে আৰু শুব লাগে। কি যে মানুহৰ লগত বিয়া হ'লো নহয় মই, একেবাৰে নিমিলে। এতিয়া মহ মাৰি মাৰি শুই থাকক। নাই, মই ৰাজুৰ লগতে বিয়া যাব লাগিব। এইখন ঘৰত আৰু মোৰ থাকিবলৈ কোনো ইচ্ছা নাই। তাৰ লগতে মই সুখী হ'ব পাৰিম। বৌ। তুমি আহিলা? দাদা কাম কৰিব গৈছে যে আমাৰ ঘৰত, সেইকাৰণে মই লৰালৰিকৈ আহিছোঁ আপোনাক লগ কৰিবলৈ কাৰণে। কি হ'ল, আপুনি কথাটো ভাবিলেনে নাই? যাবনে মোৰ লগত? যাম। তেনেহ'লে আজি ৰাতি ৰেডি থাকিব। কাপোৰ কানি একো নিব নালাগে, সেইবোৰ লগৰে আপুনি ধৰা ধৰি কৰিব। মাথো আপোনাৰ মোবাইলটো ল'ব আৰু একো নালাগে। মই পইচা পাতি সকলো যোগাৰ কৰি লৈছোঁ, আৰামছে খাব পাৰিম আমি। ঠিক আছে। মই আপোনাক মিছ কল দিম, আপুনি ওলাই যাব তেতিয়া। হ'ব দিয়া। এতিয়া মই গৈ থাকোঁ, গাঁৱৰ মানুহে দেখিলে আকৌ কিবাহে ক'ব। হ'ব দিয়া, তুমি যোৱা। মোৰচোন বুকুখনে ধপ ধপ কৰিছে। কি হ'ব বাৰু? কোনোবাই যদি মোক দেখে তেতিয়া কি হ'ব? খুব পচাবা আৰু প্ৰভু। মই একো পাপ কাম কৰিব ওলোৱা নাইতো। নাই, কি পাপ কাম হ'ব? ইয়াত যিখিনি মাৰ পিট টাঙন খাই আছোঁ তাতকৈ দুগুণে সুখত থাকিব পাৰিম। সেয়া শুনিছা, আজি মনটো বৰ ভাল লাগিছে জানানে? দৰমহাটো একে মুঠামুঠি পালোঁ যে। এনেকৈ কাম কৰি থাকিলে দৰমহাটো পালে বৰ ভাল লাগে। এতিয়া বিহু তোমাকো কাপোৰ এযোৰ দিব পাৰিম আৰু ল'ৰাটোকো কাপোৰ এযোৰ দিব পাৰিম। তাকেইতো। কিয়, তোমাৰ মনটো মৰা হৈ আছে যে? নাই, ক'ত মৰা হৈছে? মই হাঁহি আছোঁচোন। কিবা অন্যমনস্ক হৈ থকাৰ নিচিনা লাগিছে। নাই, কিয় তেনেকৈ কৈছা? তুমি শুই যোৱা আকৌ। তোমাৰ কাম কৰা ভাগৰ লগা নাই জানো? শুম ৰ'বা, তোমাৰ লগত অলপ কথা পাতি লওঁ ন। নহয় মানে মোৰ বাচনকেইটা ধুবলৈ আছে যে, মই তাকে বোলো বাচনকেইটা ধুই আহোঁগৈ। তুমি তেতিয়ালৈকে শুই থাকা। আজি তোমাৰ লগত কথা পাতিম বুলি ক'লোঁ যে, তোমাৰ একেবাৰে ঢেৰ কাম ওলালে। হ'ব দিয়া, মই শুই যাওঁ আৰু। খংনো কেলৈ কৰিছা? মই কামকেইটা কৰি কথা পাতিম নহয়। ঠিক আছে দিয়া। ল'ৰাটো শুলেনে? কেতিয়াবাই শুলে। ভাগ্য ভাল, টোপনি গৈছে। ইও মিছ কল দিছে, যাওঁগৈ ওলাই। নহ'লে অলপ দেৰি কৰিলে গোটেইখন হুলস্থুল হৈ যাব। যাওঁগৈ পাই। কি হ'ল শুন, ইমান ৰাতি মাত দিছা যে? আছে চাগে, বাহিৰলৈ গৈছে চাগে। তুমি এইখিনিতে থাকাচোন, মই বিচাৰি আহোঁ ৰ'বা। মাৰাচোন বাহিৰতো নাই।
ক'ৰ পালেগৈ আকৌ তুমি নুসুধিলা মানে ক'ত গৈছে মই টোপনি গৈ আছিলোঁ উঠি দেখিছোঁ মা মোৰ কাষত নাই ক'ত যাব পাৰে বাৰু ইমান ৰাতিখন হ'ব দিয়া এতিয়া তুমি মোৰ লগতে শুই থাকিবা হা কাইলৈ ৰাতিপুৱা মা আহিব হ'ব দিয়া পাপা ইমান দেৰি লাগে নেকি কি কৰিবা যেনে তেনে ওলাই আহিছোঁ তেওঁচোন খোৱা নামেই নলয় হ'ব দিয়ক এতিয়া বলক ইয়াৰ পৰা নহ'লে গাঁৱৰ মানুহে দেখিলে বহুত ডাঙৰ বিপদত পৰি যাম আমি ঠিক আছে ব'লা পিছে ক'ত যাবা যাম আৰু ক'ৰবাত ব'লা গ'লগৈ তাই আমাক এৰি থৈ ল'ৰাটোৰ কথাও এবাৰ নাভাবিলে কেনেকৈ পাৰিলে তাই এনেকৈ যাবলৈ কাৰণে ঐ তোৰ কথাটো শুনি বৰ বেয়া লাগিছে জাননে এনেকৈনো বাৰু ল'ৰাটোক এৰি থৈ যাব পাৰেনে বাৰু কেনেকুৱা মাতৃ হৃদয় এইখন এবাৰো ল'ৰাটোৰ বিষয়ে নাভাবিলে ধেই এনেকুৱা মাইকীও থাকিব লাগেনে বাৰু এনেকুৱা মাইকী থকাতকৈ নথকাই ভাল হ'ব দে এতিয়া কানি কুটি থাকিব নালাগে যি হ'ল হ'ল আৰু ল'ৰাটোকে বুকুত লৈ খাই থাক ভালকৈ তাকেইতো সেইটো নকৰিনো এতিয়া কি কৰিম মই তাইক ক'ত বিচাৰি যাম মই নালাগে দে বিচাৰি যাবলৈ ক'তনো পাবি বিচাৰি গ'লে তাইতো আহিবও লাগিব ন তই মাক তই বাপেকো এতিয়া ল'ৰাটোক চাব লাগিব নবৌ হ'ব দে মই এতিয়া গৈ থাকোঁ ভাত বনালে বাৰু মই কেইটামান দি পঠিয়াম ঠিক আছে এইটোৱে আমাৰ ৰুম ইয়াতে থাকিব লাগিব আমি ৰুমটো বহুত সৰু হ'ল নেকি তাকে এডজাষ্ট কৰি ল'ব লাগিব আৰু টকাও ইমান নাই নহয় মোৰ হাতত হ'ব দিয়া ব'লা এতিয়া বৰ ভাগৰ লাগিছে খানা অৰ্ডাৰ দিওঁ ঠিক আছে কিডালনো হ'ল ঘৰত যিমানবোৰ কাম কৰিব লাগে এই ভাড়া ঘৰতো সিমানেই কাম কৰিব লাগে অলপো ৰেষ্ট নাপাওঁ ই আৰু ডেকা ল'ৰা নিচিনা তলকে ঘূৰিহে ফুৰে না কাম কৰে না কাজ কৰে কি মুখৰ তলতে বকি আছা নবকি কি কৰিম হা বিয়া পাতি অনাৰ সময়ত মিঠা মিঠা কৈ লৈ আহিছিলা এতিয়া সেইবোৰ কথা ক'ত গ'ল আগতে যেনেকুৱা এতিয়াও তেনেকুৱাই একেযোৰ কাপোৰকে 5 বছৰ 6 বছৰ পিন্ধিব লাগে ঘৰত যিমানবোৰ কাম কৰোঁ ইয়াতো সিমানবোৰ কাম কৰিব লাগে এনেকৈ আৰু কিমান দিন চলিব নোৱাৰিছোঁ আৰু মই চাকৰি নকৰোঁ নহয় ইস্কি পিন্ধাবলৈ পঢ়ি শুনি থৈছিলোঁ হয় চাকৰি নাপালোঁ এতিয়া ক'ৰ পৰা কি কৰোঁগৈ মই চাকৰি নোপোৱা নাই আৰু এই চহৰখনতনো কাম এটা নোলাবনে কৰিবলৈ কাৰণে প্ৰাইভেট জব এটা কৰিলেই হ'ল এনেই পঢ়ি শুনি থৈছা নেকি প্ৰাইভেট জব এটা পাবলৈ ইমান সহজ নহয় আৰু যদি তুমি মোৰ লগত থাকিব নোৱাৰিছা তেনেহ'লে যোৱাগৈ মোৰ কোনো আপত্তি নাই কাৰণ মই নিজে চলাটোহে অসুবিধা হৈ পৰিছে কি এইবোৰ তুমি কি কৈছা মই ক'লৈ যাম মই নিজৰ সন্তান আৰু স্বামীক এৰি থৈ তোমাৰ লগত আহিছোঁ এতিয়া তুমি যোৱাগৈ বুলি ক'লে নহ'ব নহয় মোক সিহঁতে ৰখাব নেকি তেনেহ'লে টকা পইচা যাৰ আছে তালৈ যোৱাগৈ ৰাজু মোক চম্ভালি কথা ক'বা মুখত যি আহে তাকে বলকি নিদিবা মই তোমাক ভাল পাইছোঁ কাৰণে তোমালৈ গুচি আহিছোঁ তো সেইবোৰ কথা কিয় কৈ আছা অমুক দিয়া নাই তমুক দিয়া নাই যদি ভাল পালাই হয় তেনেহ'লে যি দিছোঁ তাতে সন্তুষ্ট হ'লা হয় আৰু এটা কথা যিয়ে নিজৰ স্বামী আৰু সন্তানক এৰি আহিব পাৰে তো মোক এয়াতো সাধাৰণ কথা ন তুমি ইমান তললৈ ভাবিব পাৰা এইবোৰ কথা শুনাবলৈ মানে মোক তুমি বিয়া পাতি লৈ আহিছিলা কিয় আনিছিলা মোক হেই মনে মনে থাকাহে এতিয়া কানা কথাখন কৈ নাথাকিবা মোৰ চোৰ এনেই গৰম হৈ আছে এইবোৰ নাটক আৰু চাবলৈ নাই মোৰ বহুত দেখিলোঁ বহুত শুনিলোঁ ঠিক আছে হ'ব মই আৰু এইখন পৃথিৱীতে নাথাকোঁ মৰি যামগৈ মই ইমানখিনি অপমান মই সহ্য কৰি থাকিব নোৱাৰোঁ আৰু যোৱা মৰাগে মোৰ ডিঙিৰ পৰা বিপদ এটা নাইকিয়া হ'ব যোৱা দেৰি কৰি নাথাকিবা